এতিয়া আপোনাৰ ভয় লাগি আছে? মোৰ ভয় মানে মোৰ এতিয়া কি ক'ম আৰু মই নিজে তাৰমানে নিজে কি কৰিম কি নকৰোঁ এনেকুৱা লাগি আছিল। তাৰপিছতে মই নিজে ৰিলিজ লৈ পেলাই চহী কৰি লৈ মই প্ৰাইভেটত দেখাম বুলি কৈ আকৌ আইচুত ভৰাই দিলোঁ। যেতিয়া চিটিজনটো ভাল হৈ গ'ল, পুলিচ প্ৰশাসন আহিল, মিডিয়া আহিল, তেতিয়া অলপ ভাল হ'ল। তেতিয়া ডক্টৰৰ এতিয়া ভিতৰত হাহাকাৰ লাগিছে চাগে ন? এতিয়া ভিতৰত মানে এতিয়া বৰ্তমান পুলিচ প্ৰশাসন আছে, তাৰপিছত প্লাছ আপোনাৰ ডক্টৰ মেমবিলাক আহিছে, তেতিয়া অলপ ভাল হৈছে এতিয়া আৰু বেডবিলাক চেঞ্জ কৰি দিছে। এতিয়া চিকিৎসা দিনটোৰ অলপ ভালে চলি আছে এতিয়ালৈ। এতিয়া আপুনি এগৰাকী দেউতাক? মই দেউতা হয়। কি দেখিছিল ভিতৰৰ ভাগত ধৰি লওক সেই সময়ৰ মই ঘটনাটোৰ বিৱৰণ জানিব বিচাৰিছোঁ। কিমানটামান বাচ্চা ৰাখিছিল বিচনাখনত, কি হৈছিল? বাচ্চা 5জনকৈ ৰাখিছিল, এখন বেডত 5জনকৈ ৰাখিছিল। আৰু সেইখিনি সময়ত হৈছে ৰাতিপুৱা 5:30 বাজিছিল আৰু সেইখিনি সময়ত বেবীক মায়েকে তাৰমানে আহাৰ খোৱাৰ কাৰণে গৈছিল। তাৰমানে গৈ যাতে মায়েক দেখা পাই পেলাই ফোন কৰিছিল, গাৰ্জেনবিলাক ফোন কৰিছিল, বোলে তোমালোকে ক'ত আছা, তোমালোকে জল্দি হা, বেবীবিলাক ইয়াতে লটকি আছে, পাকিত পৰি আছে, গতিকে আমি ইয়াতে নাৰাখোঁ, আমাৰ ইয়াৰ পৰা চহী কৰি ইয়াৰ পৰা প্ৰাইভেট দেখাই লৈ লওঁ আৰু। তেতিয়া আমি আমাৰ নিজৰে হেৰি কৰি পেলাই আমি চহী কৰিলোঁ, চহী কৰি পেলাই আমি নিয়াৰ পদ্ধতি ল'লোঁ। তেতিয়া আকৌ ডক্টৰৰ তাত গ'লোঁ, ডক্টৰ যাওঁতে ডক্টৰ নাই, ৰাতিপুৱা 10টা বজাত আহিব, তোমালোকে তেতিয়া আহিবা, ৰিলিজ ল'বা, ৰিলিজ লৈ পেলাই তোমালোকে তেতিয়া লৈ গুচি যাবা। মানে এটি সন্তান মৃত্যু হোৱালৈকে বাচ্চাই আছিল নেকি জি এম চিত? বাচ্চাই আছিল, বাচ্ছাৰ তাৰমানে মাত নাই আৰু তাৰমানে বাচ্চাই নাই, অক্সিজেনটো লৈ আছে, কিন্তু বাচ্চাই মাতিব পৰা নাই বা কান্দিব পৰা নাই, চকু মেলিব পৰা নাই, নিজে দেখিছোঁ। নাই, কোনো নাই, একজন ব্যক্তি নাই, একজন নাৰ্ছ নাই, একজন ছাৰ নাই, ডক্টৰ নাই, কোনো এজন ব্যক্তি নাই। বাকী দুটা বাচ্চা ডক্টৰৰ পিছত আছিল আৰু 2জন ডক্টৰ আহি পেলাই ক'ৰবাত লৈ গৈছে আৰু চাগে।